হেল্ল' এভৰিৱান, আজি মই কুৰ্তি এটা কেনেদৰে জোখ লৈ কাপোৰতে কটা হয় তাকে দেখুৱাবলৈ ওলাইছোঁ। এইটো মই কাপোৰ লৈ লৈছোঁ, চাৰি জাপ কৰি লৈ লৈছোঁ আৰু এয়া জোখটো ইয়াত দি দিছোঁ। মই এনেদৰে কান্ধিৰ জোখটো ল'ম। মই প্ৰথমতে এইখিনি লৈছোঁ, এনেদৰে 3, 2.5 ল'ব পাৰি আৰু এইখিনি টোটেল লৈছোঁ, ইয়াৰ পৰা ইয়ালৈ 7। তাৰপাছত কাষলতিৰ এইখিনি ল'ম, হাতত চিন এটা দি লোৱা নাই, অনুমান কৰি লৈছোঁ। সেইখিনি হাতৰ পৰা এইখিনি ৰাউণ্ড শ্বেপটো দিবলৈ 1.5 ইঞ্চিত চিন এটা দি এনেদৰে ৰাউণ্ড শ্বেপটো দি লৈছোঁ। তাৰপিছত বুকুৰ জোখটো আছিল 34, 4 ভাগ কৰিলোঁ, 8.5 হয় আৰু 2 ইঞ্চি বঢ়াই লৈছোঁ। 9.5, 10.5ত চিন দি লৈছোঁ। তাৰপাছত এইখিনিলৈ এনেদৰে জোখ ল'ম, 14.5ত, 14.5ত কঁকালৰ ওপৰৰ অংশটো এইখিনিত চিন দিম। কঁকালৰ অংশটো আছিল, ওপৰৰ অংশটো 30 আছিল, তাক মই 4 ভাগ কৰোঁতে 7.5 হ'ল। তাৰপিছত 2 ইঞ্চি বঢ়াই লৈছোঁ, 8.5, 9.5ত চিন দিছোঁ। তাৰপিছত 14.5ত দিছিলোঁ মাজৰ অংশটো, কঁকালৰ তলৰ অংশটো দিম 21ত চিন, এনেদৰে 21ত চিন দি লৈছোঁ। এইখিনিত সেইখিনি জোখটো হ'ব, কঁকালৰ তলৰ অংশটো 37 আছিল, 37 4 ভাগ কৰোঁতে 9.5 হৈছে, অলপ বঢ়াই লৈছোঁ। বেক চাইডৰ ডিঙিৰ কাটটো লৈছোঁ 4 ইঞ্চিত আৰু বুকুৰ ফ্ৰণ্ট চাইডটো লৈছোঁ, শ্বৰ্ট চিন দি লৈছোঁ আৰু ইয়াৰ দীঘলটো আছিল 42, 43ত চিন দিছোঁ আৰু এতিয়া মই কাটি ল'লোঁ। এনেদৰে কাটা হৈ গৈছেগৈ। এয়া এনেদৰে কাটি ল'লোঁ পিঠিৰ পাৰ্টটো, ডিঙিৰ পাৰ্টটো পিছত ইটো উঠাই পেলাই কাটি দিম। এনেদৰে কাটি লৈছোঁ আৰু হাতৰ পাৰ্টটো হৈছে এনেদৰে দীঘলটো যিমান লাগে সিমান দি দিছোঁ আৰু এইফালে আছে 8.5ত চিন দি লৈছোঁ এনেদৰে, আৰু এইটো দিছোঁ 2.5ত চিন দি এনেদৰে শ্বেপটো মিলাই লৈছোঁ। জইন পৰিছে কাপোৰটো, যিহেতু দীঘল হাতৰ দিব দিছে, কাপোৰ কম আছে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব।